এতিয়া নিৰ্বাচনৰ বতৰ আৰু এই নিৰ্বাচনৰ বতৰতে প্ৰতিটো ৰাজনৈতিক দলে যি প্ৰাৰ্থীসকল আছে তেওঁলোকে নিজ নিজ প্ৰচাৰ তীব্ৰ কৰি তুলিছে আৰু মই বৰ্তমান উপস্থিত আছোঁ গোলাঘাটৰ যি খুমটা সমষ্টিত ইয়াত মই উপস্থিত আছোঁ আৰু যি খুমটা সমষ্টিৰ যি বিজেপি প্ৰাৰ্থী তেওঁ সদায় ব্যতিক্ৰমী আৰু এইবাৰ দেখিছোঁ যে তেওঁ প্ৰচাৰ কৰি ফুৰিছে পুৱাই কণ সকল ছাত্ৰ ছাত্ৰীক লগত লৈ গাঁৱৰ মহিলাসকলক লৈ তেওঁ এনেদৰে প্ৰতিদিনা পুৱাতে তেওঁ চাইকেল লৈ প্ৰচাৰ কৰি ফুৰিছে। মই মৃণাল দা আছে, মৃণাল দা জানিম যে দাদা দেখিছোঁ যে প্ৰতিদিনে আপুনি চাইকেল লৈ প্ৰচাৰ চলাই আছে। প্ৰচাৰ নহয়, ৰাতিপুৱা মই চাইকেল চলাওঁৱেই, কিন্তু এতিয়া কি হয় বেলেগ জেগাত থাকোঁগৈ আৰু এই ল'ৰা ছোৱালীবিলাকে গম পায় যে কাইলৈ মৃণাল দাই এইপিনে চাইকেল মাৰিব, চব ৰাস্তাত ৰৈ থাকে। অলপ দেৰি আগলৈকে 50জনমান আছিলে সৰু সৰু ল'ৰা ছোৱালী, চব ৰাস্তাই থাকে আৰু মোৰ লগত একেলগে যায়। এইবাৰ নিৰ্বাচনৰ বতৰ দেখিছোঁ বিভিন্ন প্ৰাৰ্থীসকলে গাড়ী বাইক উচ্চস্তৰ মাইক বজাই মেলি প্ৰচাৰ নামি পৰিছে। তেনে সময়তে আপুনি পুৱা এনে স্থানীয় লোকসকলক লৈ মেলি চিঞৰ বাখৰ কৰি মই পোৱাটো কেইবাৰ কৰিম, এতিয়া মোক ক'ৰবাত চাইকেলত ফ্লেগ দেখিছে জানো? সেইকাৰণে নিৰ্বাচনী প্ৰচাৰ নহয়, এইটো মোৰ নিজৰ মুহূৰ্ত। নিৰ্বাচনী প্ৰচাৰ কেতিয়া কৰিব? মই দিনত ওলাই যাওঁ, ইফালে সিফালে ওলাই যাওঁ। আপুনি দেখিছোঁ বেছিভাগ আপুনি চাইকেল লৈ ঘূৰি ফুৰে। চাইকেলটো মোৰ প্ৰিয় বাহন আৰু সেইকাৰণে ওচৰা ওচৰি যদি যাওঁ ধৰক 10 কিলোমিটাৰ ৰেডিয়াছটো মই চাইকেলে কভাৰ কৰোঁ। আমি লক্ষ্য কৰিছোঁ যে আপোনাক এনেধৰণৰ কোনো আমি সভা দেখা নাই, য'ত ডাঙৰ সভা মই ডাঙৰ সভাত নাপাওঁ, মই যিমান পাৰোঁ গাঁওবিলাক যাওঁ, চুবুৰীয়ে যাবলৈ চেষ্টা কৰোঁ, তাতে মানুহ লগ পাওঁ। মই এটা শব্দও কাকো কোৱা নাই যে মোক ভোট দিয়ক গোটেই নিৰ্বাচনী প্ৰচাৰত। মই কওঁ যে মই আহিছোঁ আপোনালোকৰ দেখা সাক্ষাৎ কৰিবলৈ আৰু আপোনালোকৰ নিজে সিদ্ধান্ত ল'ব, আপোনালোকে কাক যোগ্য বুলি ভাবে তেনেকুৱা ধৰণে আপোনালোকে ভোটদান কৰিব। এয়া আছিল খুমটাই সমষ্টিৰ দুবাৰকৈ বিজেপি দলৰ যে বিধায়ক, তেওঁ এনেদৰে প্ৰতিদিনাই পুৱাতে এই স্থানীয় যি মূলপুৰণি অঞ্চলৰ লোকসকলক লৈ এনেদৰে পুৱা ভাগৰ পৰা এনেদৰে তেওঁ চাইকেল চলাই ঘূৰি ফুৰে অঞ্চল ভাগত।